ইয়াৰ মামীয়ে হৈ নাই ভালকে দেখাম আপোনালোকক জাস্ট মানে আজি দেখাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগমনৰ বাবে আমি কি ধৰণে পৰিকল্পনা আৰু প্ৰস্তুতি চলাইছো টেলছ আহি গ'ল একে দিনা হে গাত ফিল হৈ গ'ল ৰাস্তা বনি গ'ল তো এই কামটো যদি আগতেই হ'লহেঁতেন তো এয়া আমি নামৰূপ ষ্টেচনত আমি পাই গ'লো এয়া বাপেকক হ'বলগীয়া বাপেকক পুৰা মুডত আছে কাইলৈ কাৰণে আৰু আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰাৰ আগে আগে আমি বাপেকৰ হ'বলগীয়া বাপেকৰ এক্সাইটমেণ্টটো লৈ লওঁ নমস্কাৰ সকলোলৈকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিহেতু আমাৰ ভিডিঅ' চোৱাসকলে গম পায় যে আমাৰ ঘৰ গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ ওচৰত আৰু আঠখেলীয়া নামঘৰৰ খেলৰ হয় আমি আৰু নামঘৰৰ সমিতিৰ সৈতেও জড়িত হৈ আছোঁ আৰু বিশেষকৈ মোৰ দেউতা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সম্পাদক হিচাপে আছে গতিকে যথেষ্ট দায়িত্ব আছে সেইবাবে ময়ো সহায় কৰি দিবলৈ মাজে মাজে যাওঁ আৰু যিহেতু চিফ মিনিষ্টাৰ আহিব গতিকে কিমান বেছি দায়িত্ব থাকিব পাৰে কষ্ট থাকিব পাৰে গতিকে সেয়া হয়তো আপোনালোকে বুজিব পাৰিব সেইবাবে আমাৰ শোৱন খাৱন নাই দিনে ৰাতিয়ে কেইবাদিন আগৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে আৰু সেয়া বুলি আমি বজাৰ কৰিবলৈ ওলাই আহিলোঁ আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় 30 জুন তাৰিখে আহিব আৰু যিসকলে আমাৰ ভিডিঅ' বা ফেচবুক হোৱাটছএপত জড়িত মানে ইনষ্টাগ্ৰামত জড়িত হৈ আছে সেইসকলে গম পায় যে আমাৰ ভণ্টি আৰাধনাৰো সেইদিনা ডেলিভাৰী ডেট আছে গতিকে দুইটা অনুষ্ঠান একেলগে পৰিলে আৰু নামঘৰৰ দায়িত্বটো দেউতাৰ ওপৰত বাৰুকৈ পৰিছে গতিকে তেওঁ যিকোনো প্ৰকাৰে তাত থাকিবই লাগিব আৰু সেই এটা মানে উপায়বিহীন হৈ যোৱা হৈছে গতিকে তেনেধৰণে মিলাই মেলি আমি আগবাঢ়ি গৈছোঁ আৰু খোজখুজীয়া কৈছিলোঁৱেই যে কেইটামান সৰু সৰু বস্তু আছে অকণমান ঠিক ঠাক কৰি দিবলগীয়া গতিকে সেয়া বজাৰ কৰি আমি আছোঁ মই আৰু মোৰ এজন দাদাই আৰু সেইবাবেই দুদিন আগতেই আমি বিশেষকৈ মই ডিচিশ্যন ল'লোঁ যে নিশাক আগতীয়াকৈ পঠিয়াই দিওঁ এই ট্ৰেইনখন যাবলৈ 20 মিনিট আছে এই মানুহবোৰ খুব মাজেদি আহিছে দেখিছে নাই এই অকণমান ৰাস্তা এইকণেদি আহিলেও হ'ল হা কেলে এনেকুৱা মানে কিছুমান মানুহ ট্ৰেইনখন 20 মিনিট আছে যাবলৈ একদম গুচিয়ে যাব যেন আচৰিত পাওঁ মানুহ ইয়াৰ মামীয়ে নাকান্দে মামী আমিও গৈ আছো মামী দেই আজি পুৰা কাছ ওলাই আছে কাইলৈ সিয়ে মাহতো এনেকৈ ওলাই থাকিলে হ'ল আৰু এইবিলাক আমাৰ অলমষ্ট কামবিলাক হৈছেগৈ অহা কাইলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে সকলো সাজু হৈ আছোঁ আঠখেলীয়াবাসীৰ লগতে সকলো আৰু চাফ চিকুণ কৰা হৈছে চাৰিওফালে তেওঁক আদৰিবৰ কাৰণে হওক বা তেওঁক সুবিধা হোৱাকৈ যিখিনি দৰকাৰী বস্তু সকলো আমি ইয়াত ব্যৱস্থা কৰি ৰাখিছোঁ আৰু কাইলৈ ইয়াতে তেওঁ চাকি জ্বলাব আৰু ইয়াতে সৰুকৈ ৰাইজৰ লগত এখনি সভা হ'ব ধাৰ্মিক সভা এখনি তাৰপিছতে আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা ভাদ মাহত 1 তাৰিখে তেওঁ অহা কথা আছিলে কিন্তু তেওঁ আহিব নোৱাৰিলে আহিছিলে আমাৰ অজন্তা বাইদেউ অতুল বৰা ছাৰ কেশৱ মহন্ত ডাঙৰীয়া কামাখ্যা ডাঙৰীয়া সকলো আহিছিলে তেওঁ আহিব নোৱাৰিলে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা পুঁজিৰ দ্বাৰা পুনৰ নিৰ্মিত গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভাগি গতিকে সেই প্ৰগ্ৰেমটো যোৱাবাৰ আমাৰ থাকি গৈছিলে গতিকে মুখ্যমন্ত্ৰী মহোদয় এইবাৰ আমাৰ ইয়ালৈ আহিব আৰু তেওঁৰ এই পুঁজিটোৰ আণ্ডাৰত গোটেই কামখিনি চলি আছে বহুত সলনি হৈছে যিসকলে আগত আহিছে তাতকৈও বহুত বেলেগ হৈছে বৰ্তমান আৰু বিশেষকৈ আমাৰ যিটো আছিলে ইয়াত চাকিঘৰ সেই চাকিঘৰটো বহুত বেলেগ ধৰণে সজাই তোলা হৈছে আৰু বৰ্তমান সেইটো চাকিঘৰ হৈ নাই
ভালকে দেখাম আপোনালোকক জাষ্ট মানে আজি দেখাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগমনৰ বাবে আমি কি ধৰণে পৰিকল্পনা আৰু প্ৰস্তুতি চলাইছোঁ সেইখিনিয়ে দেখাইছোঁ আৰু নতুন নামঘৰত কি পৰিৱৰ্তন হ'ল কি নিয়মত চলিছে বৰ্তমান বা চলিব সেইখিনি আপোনালোকক অন্য এটা ভিডিঅ'ত মই দেখাম কিন্তু বৰ্তমান চাকি জ্বলোৱা গৃহই হওক বা চাকি জ্বলোৱা গৃহটোক যি ধৰণে সজাই পৰাই তোলা হ'ল সেই নতুন ঘৰটো কি ধৰণে হেৰি হ'ল তেওঁ ফিটা কাটি উদ্বোধন কৰিব অহা কাইলৈ আৰু বাকী আমাৰ যিটো নতুন গেষ্ট হাউচ বনোৱা হৈছিলে এইটো নামঘৰৰ কিনাৰৰ মানে ওপৰত গতিকে তাতে গোটেইখিনি আমি ঠিক ঠাক কৰিছোঁ অকল মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলিয়েই নহয় তেওঁৰ লগত কেইবাজনো সন্মানীয় মিনিষ্টাৰ MLA আহিব আৰু সেইধৰণে কৰা হৈছে আৰু বিশেষভাৱে প্ৰশাসনিক বিষয়াসকল আৰু গোলাঘাট জিলা প্ৰশাসন অতি তৎপৰ হৈ আছে আৰু তেওঁলোকৰ লগতে মিলিজুলি আমি আঠখেলীয়া নামঘৰৰ সমিতি আৰু ওচৰ পাজৰ আমি সকলো মিলি আমি এইখিনি যা যোগাৰ কৰি আছোঁ সিমান লৈ আহিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী কাইলৈ আগলা ভিতৰতে হৈ যাব চাগে এইটা আগলা ভিতৰতে হৈ যাব নেকি কামাখ্যাত আছে ডাঙৰীয়া জনতা বাইদেউ সকলো অফিচাৰ্ছ চলো এতিয়া গোটেই কামখিনি কৰি মেলি মোৰ ভাগত থকা কামখিনি কৰি সামৰি বিষয়াসকলকো ক'লো যে যাওঁগৈ মানে থাকিবলৈ নোৱাৰিম অনুষ্ঠানটোত বহুত মন আছিলে আৰু তেওঁক ওচৰৰ পৰা পাই মানে গোটেই অনুষ্ঠানটো থাকিবলৈ মন আছিলে যদিও উপায় নাই কাৰণ ভণ্টিৰ কথাটো অলপ বেছি ডাঙৰ মোৰ কাৰণে গতিকে সেইকাৰণে যি কাম মোৰ ভাগত পৰিছিলে সেইখিনি গোটেইখিনি কৰিব নোৱাৰিলোঁ বাৰু কিন্তু অলমষ্ট 70% কৰি মই এতিয়া ওলালোঁ ডিগবৈৰ মুখে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী মামা আহিব বুলি ইমানেই তৎপৰতা মানে সকলো ডিপাৰ্টমেণ্টত মানে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টত এইবোৰ ওলমি থকা ৱায়াৰবিলাক আপোনাৰ ঠিক কৰিছে তাৰপিছতে ইফালে ওচৰতে এটা ৰাস্তা আছে সেইটো আপোনাৰ আজি কিমান বছৰ 10-12 বছৰমান হ'ল নেকি সেইটো ৰাস্তা আপোনাৰ বেয়াই আৰু মানে পকা ৰাস্তা যদিও মানে গাড়ীখন একদম তললৈ সোমাই ওপৰলৈ উঠিবলগীয়া মানে গাঁত সেই ৰাস্তাটো হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা কাইলৈ যাব গতিকে সেই ৰাস্তাটো একেদিনাই দিয়া ধৰি তাৰপিছত JCB বা আদি কৰি বিভিন্ন ধৰণৰ আহি গ'ল মেটেৰিয়েলছ আহি গ'ল একেদিনাই সেই গাঁত ফিল হৈ গ'ল ৰাস্তা বনি গ'ল এই কামটো যদি আগতেই হ'লহেঁতেন কিমান মানুহৰ সুবিধা হ'লহেঁতেন কিমান মানুহৰ গাড়ীখন ভাল হৈ থাকিলেহেঁতেন ৰেগুলাৰ চলা ৰাস্তাটোত গতিকে কেতিয়াবা মন যায় যে মানে এই ডাঙৰ মানুহবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক ডাঙৰ ডাঙৰ মিনিষ্টাৰ MLA সকল সেই তেনেকুৱা ৰাস্তাবোৰে সদায় যদি ঘূৰি ফুৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত তেওঁ যোনকেইটা ৰাস্তাত যাব সেইকেইটা ৰাস্তা সদায় ভালেই ওলাব গতিকে ৰাস্তা বেয়া সকলে মানে ভগৱানক বা মানে কেতিয়াবা এইটোৱে প্ৰাৰ্থনা জনাওক যে কেতিয়াবা নহয় কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই বেয়া ৰাস্তাটো এতিয়া আহিবলগীয়া হওক যাতে সেই ৰাস্তাটো তেওঁৰ অহাৰ আগমুহূৰ্তত ভাল হৈ যায় গতিকে তেনেকুৱা এটা চমৎকাৰ হ'লেহে হোৱা আৰু নিচিনা হয় কাৰণ আজিকালি কিবা ফটো মাৰি পেলাই দিলেও বোলে ৰাস্তা গাঁত বা ৰাস্তা বনি যায় তেনেকুৱা হৈছে বুলিও কৈছে কিন্তু বহুত জেগাত হোৱা নাই বুলি কৈছে কিন্তু এটা কথা ঠিক আমাৰ গোলাঘাটৰ ক্ষেত্ৰত আৰু মানে যিটো ৰাস্তাৰ কথা হয়তো বৰহোলাৰ পৰে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টত পৰে কিন্তু আমাৰ গোলাঘাটৰ ক্ষেত্ৰত আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় গোলাঘাটৰ ক্ষেত্ৰত কিন্তু মেক্সিমাম ৰাস্তা কিন্তু ভাল সেইটো কাৰণে ভাল লাগে আমি লাগিলে গোলাঘাট যাওঁ যদি এইফালে ফৰকাটিং হৈয়ে হওক এইফালে আমাৰ খালিকিহাট আঠগাঁও হৈয়ে হওক গতিকে সকলো ফালে ৰাস্তা ভাল গতিকে আমাৰ কাৰণে ইমান অসুবিধা নাই গতিকে আমি এইকেইটা ৰাস্তাতে বেছি অহা যোৱা কৰোঁ কিন্তু সেই কিছুমান ৰাস্তা দেখোঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ গতিকে অতিমাত্ৰা বেয়া আশা কৰোঁ প্ৰত্যেকটো অসমৰ ৰাস্তা ভাল হওক
গাঁৱে ভূঞে সকলো ভাল হৈ থাকোঁ। আৰু এতিয়া যোৰহাটৰ পৰা এনেকৈ তিয়ক হৈ সেই ৰাস্তাবিলাকো আপোনাৰ 8খন নে 9খনৰ পৰা অভাৰব্ৰিজে হ'ল নেকি। মানে ৰাস্তা পদূলিবিলাক ভাল হওক, উন্নয়ন হওক, সেয়াই বিচাৰোঁ। বাকী এতিয়া গৈ আছোঁ আৰু আকৌ গৈছোঁ ডিগবৈ। এয়া আমাৰ শান্তনু দা, মোৰ দাদা, বন্ধু সকলো। আৰু কালিৰ পৰা আমি দুটা একদম ৰাতি আপোনাৰ 11টামানলৈকে ব্যস্ত হৈ আছোঁ। আজিও ব্যস্ত, গোটেইখিনি মামাৰ কামত ব্যস্ত। গোটেইখিনি দায়িত্ব মোৰ কামখিনি, ইয়াৰতো নিজৰ কাম আছেই, তেওঁ এটা ছিষ্টেমৰ যোগেদি নিজৰ কাম কৰিয়ে আছে। গোটেই ডিপাৰ্টমেণ্ট ধৰি লওক চম্ভালি আছে। আৰু মোৰ যিখিনি কাম আছিলে, মোৰ যিখিনি দায়িত্ব দিছিলে প্ৰশাসনিক বিষয়াসকলে, সেইখিনিও মই আপোনাক চঞ্জাই দিলোঁ। অন কেমেৰা আপোনাক চঞ্জালোঁ নিজৰখিনিৰ লগতে। মোৰ দায়িত্বখিনিও পালন কৰিব। আৰু মই যাওঁ মামা হ'বলৈ। এইফালে মানে এভৰিৱেৰ মানে মামা হৈ আছে না, মানে ফিলিং মামা। মই মামাৰ আগমনৰ বাবে মামাৰ প্ৰস্তুতিত আছিলোঁ, তেওঁৰ আগমনৰ প্ৰস্তুতিত। আৰু এতিয়া মই যাওঁ ভাগিনক ৱেলকাম কৰাৰ প্ৰস্তুতিত। গতিকে ইচ্ছা আছিলে যদিও বৰ্তমান অৱস্থাত মই ভণ্টিৰ কাষত থকাটো বেছি দৰকাৰী, গতিকে সেইবাবে যাবলৈ ওলালোঁ। ইমানেই আৰু মই থাকোঁ গৈ, মোৰ আছে ট্ৰেইন ৰৈ। গতিকে বহুত বহুত ধন্যবাদ আপোনাক। মই এতিয়া যাওঁ, মই মামা হৈ পেলাই আহোঁগৈ। বাকী আমি ৱেলকাম কৰিবলৈ ৰখি থাকিব ইয়াত দেই। এতিয়া মই যাওঁ, মোৰ দবাটো ইফালেদি ঘূৰিয়ে যাবগৈ লাগিব আৰু তুমি এইফালে পাৰ হৈ যোৱা। আৰু 30 তাৰিখে ভণ্টিৰ ডেলিভাৰী, আৰু 29 তাৰিখে মই পোনাই দিলোঁ ডিগবৈলৈ বুলি। এয়া আমি নামৰূপ ষ্টেচনত আমি পাই গ'লোঁ। এয়া বাপেকক হ'বলগীয়া বাপেকক কাইলৈ আছে। আৰু চিনাকি মানুহজন চিনাকি মানুহ লগ পাইছোঁ। ছাবস্ক্ৰাইবাৰ নেকি কোনোবা? হেৰি হয় ছাবস্ক্ৰাইবাৰ নি? আৰে এইটো ড্ৰেছতে নামঘৰত লাগি আছিলোঁ, তেনেকেই তাৰ পৰা আহিছোঁ। এতিয়াও ফোন কৰি আহিছোঁ। ক্লাছ 8ত পঢ়ি থকা নিচিনা লাগিছে বেগটোৱে সৈতে। উদয়দাৰ বেগ হয়, উদয়দা। অঁ হয় নি? আৰু এয়া আমাৰ আৰাধনা বৰা পুৰা মুডত আছে কাইলৈ কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰাৰ আগে আগে আমি বাপেকৰ হ'বলগীয়া বাপেকৰ এক্সাইটমেণ্টটো লৈ লওঁ। কওক, ভিডিঅ'টো ইমানতে শেষ কৰিম এতিয়া, আৰু পিছৰ ভিডিঅ'খিনি অন্য এটা ভিডিঅ' দেখুৱাম। কাইলৈ অপেক্ষা কৰি আছো, ভয়ো লাগি আছে, ভালে ভালে হৈ গ'লে হয়। ঠিকে আছে। মামী এয়াই তাক। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আৰু গম পাইছোঁ আপোনালোক বহুত এক্সাইটেড হৈ আছে পৰীৰ ভায়েকক চাবলৈ, আৰু কেনেকুৱা কি কথা সকলো জানিবলৈ চাবলৈ আপোনালোকে বিচাৰি আছে। গতিকে অলপো পলম নকৰি অহা কাইলৈ দিনৰ 2টা বজাৰ আগত মই ভিডিঅ'টো পাব্লিক কৰি দিম। গতিকে তেতিয়ালৈকে সকলোকে ধন্যবাদ আৰু বাই বাই।